প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো মহানগৰী গুৱাহাটীত বোমাতংক আৰু মহানগৰী গুৱাহাটীত বোমাতংক দেখিবলৈ পোৱা গৈছে চৰকাৰী কাৰ্যালয়ত এতিয়া বোমৰ আতংক দেখিবলৈ পোৱা গৈছে কামৰূপ যে সম জিলাৰ কাৰ্যালয় আছে বশিষ্ঠস্থিত সেই সম জিলা কাৰ্যালয়ত এখন মটৰচাইকেলত বোমা থকাৰ সন্দেহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত দিছপুৰ সম জিলাত বোমাতংকৰ পাছতে হাহাকাৰ পৰিস্থিতি এখন বাইকত বোমা থকাৰ সন্দেহ আৰু তাৰ পাছতে খালি কৰি দিয়া হৈছিল দিছপুৰ সম জিলাৰ কাৰ্যালয় মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো আৰক্ষীয়ে বোমাতংকৰ এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো আমি ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত আৰু তাৰ পাছতে ফুল প্লেটটো আকৌ চলাব নালাগে এই মুহূৰ্তত সেই খবৰ জনাইছো মহানগৰী গুৱাহাটীত এতিয়া দেখিবলৈ পোৱা গৈছে বোমাতংক আৰু বশিষ্ঠস্থিত যে সম জিলা কাৰ্যালয় আছে সম জিলা কাৰ্যালয়ত এখন মটৰচাইকেলত থকা এটা টোপোলা কেন্দ্ৰ কৰি এটা মুনা কেন্দ্ৰ কৰি বোমাতংক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে আৰক্ষী প্ৰশাসনৰ দল উপস্থিত হৈছে আৰু তন্নতন্নকৈ পৰীক্ষা কৰিছে প্ৰতিটো বস্তু বোমাতংক দেখিবলৈ পোৱা গৈছে মহানগৰী গুৱাহাটীত এবাৰ বোমক লৈ আতংক দেখিবলৈ পোৱা গৈছে মহানগৰী গুৱাহাটীৰ হাহাকাৰ পৰিস্থিতি মহানগৰী গুৱাহাটীৰ এখন মটৰচাইকেলক কেন্দ্ৰ কৰি সম জিলাত যি দিছপুৰ সম জিলাৰ কাৰ্যালয় আছে বশিষ্ঠস্থিত সেই কাৰ্যালয়ত এতিয়া বোমৰ আতংক দেখিবলৈ পোৱা গৈছে চৰকাৰী কাৰ্যালয়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এখন বাইকত বোমা থকাৰ সন্দেহত এতিয়া হাহাকাৰ পৰিস্থিতি ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লোক আৰু সেই কাৰ্যালয়ত থকা এতিয়া সকলো লোকৰ মাজত দৌৰা-দৌৰি দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ জনাইছো দিছপুৰ সম জিলাত বোমাতংক এখন বাইকত বোমা থকাৰ সন্দেহত হাহাকাৰ পৰিস্থিতি খালি কৰি দিয়া হৈছে দিছপুৰ সম জিলাৰ কাৰ্যালয় আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ দল এই মুহূৰ্তত ডাঙৰ খবৰ গুৱাহাটী মহানগৰীত বোমাতংক মহানগৰী গুৱাহাটীত এতিয়া বোমাতংক দেখিবলৈ পোৱা গৈছে মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো মহানগৰী গুৱাহাটীত বোমাতংক মহানগৰী গুৱাহাটীৰ বশিষ্ঠস্থিত যে কাৰ্যালয় আছে সম জিলা কাৰ্যালয়ত বোমক কেন্দ্ৰ কৰি এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ পাছতে ভয়ংকৰ পৰিৱেশ আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া হাহাকাৰ পৰিস্থিতিৰ আৰক্ষী প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈছে সেই স্থানত আৰু এই মুহূৰ্তত সেই খবৰ জনাই আছো মহানগৰী বশিষ্ঠস্থিত সম জিলা কাৰ্যালয়ত এতিয়া দেখিবলৈ পোৱা গৈছে বোমাতংক আৰু সেই চৰকাৰী অফিচটো চলি আছিল যথেষ্ট সংখ্যক কৰ্মচাৰী উপস্থিত আছিল আৰু তাৰ পাছতে হঠাৎ হৈ লাগে এখন মটৰচাইকেলত থকা এটা টোপোলা কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছিল হাহাকাৰ পৰিস্থিতি আৰু তাৰ পাছতে আৰক্ষী মোতায়ন কৰা হৈছিল আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছিল আৰু তাৰ পিছৰ পৰিৱেশতে ভয়ংকৰ হৈ পৰিছে এই মুহূৰ্তত সেই খবৰ জনাই আছো মহানগৰী গুৱাহাটীত এতিয়া বোমাতংক মহানগৰী গুৱাহাটীৰ চৰকাৰী অফিচত এতিয়া দেখিবলৈ পোৱা গৈছে বোমাতংক বোম ওলোৱা কেন্দ্ৰ কৰি এতিয়া ভয়ংকৰ পৰিৱেশ মহানগৰী বশিষ্ঠস্থিত যি সম জিলাৰ কাৰ্যালয় আছে সম জিলা কাৰ্যালয়ত বোম ওলোৱাৰ সন্দেহত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সেই খবৰ জনাই আছো ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ বৃহৎ দল এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো মহানগৰীত এতিয়া দেখিবলৈ পোৱা গৈছে বোমাতংক আৰু বোমাতংকৰ পিছতে লোকৰ মাজত হেতা ওপৰা দৌৰা-দৌৰি দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত বোমাতংকৰ শেহতীয়া আপডেটছ আহিছে আমাৰ হাতত সেই খবৰ আহি পৰিছে শেহতীয়া আপডেটছ কি আছে মই আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো মুহূৰ্তত ডাঙৰ খবৰ লাভ কৰা হৈছে মহানগৰী গুৱাহাটীত এতিয়া বোমাতংক বশিষ্ঠস্থিত সম জিলা কাৰ্যালয়ত বোমাতংক দেখিবলৈ পোৱা গৈছিল আৰু আৰক্ষী প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈছিল সেই কাৰ্যালয়ত আৰু তাৰ পাছতে কাৰ্যালয়টো খালি কৰা হৈছিল বৰ্তমান সময়ত আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে যে বশিষ্ঠস্থিত সম জিলা কাৰ্যালয়ত বোমা নাছিল অৰ্থপেডিক্সৰ কিছু সামগ্ৰীক লৈ সৃষ্টি হৈছিল বোমাতংক আৰু বাইকৰ ওপৰত সামগ্ৰীখিনি থৈ কিছু আঁতৰলৈ গৈছিল সেই বাইকত অহা মানুহজন আৰু তাৰ পাছতে মানুহৰ মাজত সৃষ্টি হৈছিল আতংক
এখন বাইকত আছিল সামগ্ৰীখিনি আৰু সেই সামগ্ৰীখিনিৰ দেখাৰ পাছতে আতংকৰ সৃষ্টি হৈছিল বোম থকাৰ সন্দেহ প্ৰকাশ কৰিছিল স্থানীয় লোকে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল মহানগৰী গুৱাহাটীত বোমাতংক দেখিবলৈ পোৱা গৈছিল মহানগৰী গুৱাহাটীৰ দিছপুৰ সমজিলাৰ কাৰ্যালয়ত বোম এখন মটৰচাইকেলত বোম ওলোৱাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে আৰক্ষী প্ৰশাসনৰ দল উপস্থিত হৈছিল ঘটনাস্থলীত আৰু শেহতীয়াকৈ সেয়া বোম নহয় বুলি জানিবলৈ পৰা গৈছে বশিষ্ঠস্থিত সমজিলা কাৰ্যালয়ত বোমা নাছিল অৰ্থপেডিক্সৰ কিছু সামগ্ৰীক লৈ সৃষ্টি হৈছিল বোমাতংক আৰু বাইকৰ ওপৰত সামগ্ৰীখিনি থৈ কিছু আঁতৰলৈ গৈছিল লোকজন আৰু তাৰ পাছতেই সৃষ্টি হৈছিল আতংকৰ আৰু শেহতীয়াকৈ বৃহৎ সংখ্যক আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈছিল অৱশেষত সেয়া আসলতে কোনো ধৰণৰ বোম নাছিল বুলি জনাইছে প্ৰশাসনৰ তৰফৰ পৰা মুহূৰ্তত এই খবৰ জনাইছো মহানগৰী সমজিলাৰ যি কাৰ্যালয় আছে সমজিলা কাৰ্যালয়ত বোমা আতংক দেখিবলৈ পোৱা গৈছিল হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈছিল চৰকাৰী কাৰ্যালয়টো খালী কৰা হৈছিল আৰু তাৰ পাছতেই আৰক্ষী প্ৰশাসনে তন্নকৈ তালাচী অভিযান চলাইছিল বিভিন্ন সেই কাৰ্যালয়ৰ সমীপৰ বিভিন্ন স্থানত এনেদৰে আৰক্ষী প্ৰশাসনৰ লোকে আসলতে চলাইছিল আৰু এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে বশিষ্ঠস্থিত সমজিলা কাৰ্যালয়ত বোমা নাছিল এই মুহূৰ্তৰ ডাঙৰ খবৰ অৰ্থপেডিক্সৰ কিছু সামগ্ৰীক লৈ সৃষ্টি হৈছিল বোমাতংকৰ অৰ্থপেডিক্সৰ সামগ্ৰীক লৈ সৃষ্টি হৈছিল বোমাতংকৰ আৰু বাইকৰ পৰা সামগ্ৰীখিনি থৈ কিছু আঁতৰলৈ গৈছিল বাইকত অহা লোকজন এই মুহূৰ্তত ডাঙৰ খবৰ তাৰ পাছতে মানুহৰ সৃষ্টি হয় আতংক তাৰ পাছতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু বাইকখনত আছিল সামগ্ৰীখিনি আৰু তাৰ পাছতে আৰক্ষীৰ প্ৰশাসনৰ লোক উপস্থিত হৈছিল ঘটনাস্থলীত আৰু শেহতীয়াকৈ সেয়া বোম নহয় বুলি নিশ্চিত কৰিছে আৰক্ষীৰ প্ৰশাসনৰ তৰফৰ পৰা গুৱাহাটীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বোমাতংকই খেলিছিল গুৱাহাটীত আৰু গুৱাহাটীৰ সমজিলাৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত বোম ওলোৱা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছিল আৰু শেহতীয়াকৈ বশিষ্ঠস্থিত সমজিলা কাৰ্যালয়ত সেয়া বোমা নাছিল বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে অৰ্থপেডিক্সৰ কিছু সামগ্ৰী আছিল বাইক এখনত আৰু বাইকৰ পৰা সামগ্ৰীখিনি থৈ কিছু আঁতৰলৈ গৈছিল ব্যক্তিজন আৰু তাৰ পাছতে আতংকৰ সৃষ্টি হৈছিল আৰু শেহতীয়াকৈ আৰক্ষীয়ে নিশ্চিত কৰিছে যে মহানগৰী গুৱাহাটীৰ যি সমজিলা কাৰ্যালয় সেই কাৰ্যালয়ত কোনো ধৰণৰ বোমা নাছিল এই মুহূৰ্তত সেই খবৰ জনাইছো